মৰাণত টাই আহোমৰ 6টাকৈ সংগঠনৰ যৌথ সংবাদমেল। টাই আহোম উন্নয়ন পৰিষদ গঠনক লৈ প্ৰতিক্ৰিয়া। অলপতে গঠন কৰা টাই আহোম উন্নয়ন পৰিষদক লৈ সৰব হৈ পৰিছে অসমৰ কেইবাটাও আহোম জনগোষ্ঠীয় সংগঠন। আজি মৰাণৰ পৰিদৰ্শন ভৱনত 6টা আহোম জনগোষ্ঠীয় সংগঠনে যৌথভাৱে সংবাদমেল আয়োজন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চৰকাৰৰ বিৰুদ্ধে। সংগঠনকেইটাই কয়, চৰকাৰে বিগত দীৰ্ঘ সময়ছোৱাত টাই আহোমসকলৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে। এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁলোকে আহোম জনগোষ্ঠীৰ অন্তৰ জয় কৰিবলৈ উঠি পৰি লাগিছে। প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় বহু মন্ত্ৰী অসমলৈ আহি আহোমৰ আৱেগৰ সৈতে ধেমালি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে টাই আহোম উন্নয়ন পৰিষদ গঠন কৰি আহোম জনগোষ্ঠীটোক আভুৱা ভাৰিব খুজিছে। এনেকুৱা ললিপপ আমাক নালাগে বুলি উল্লেখ কৰি সংগঠনকেইটাই কয়, যোৱা 5 বছৰত তেওঁলোকৰ সময় নোলাল উন্নয়ন পৰিষদ গঠন কৰিবলৈ। যিখন উন্নয়ন পৰিষদ গঠন কৰিলে তাত কোনো উচ্চ শিক্ষিত ব্যক্তি নাই। বৰেণ্য ব্যক্তি নথকা এই উন্নয়ন পৰিষদক লৈ সংগঠনকেইটা সন্তুষ্ট নহয় বুলি উল্লেখ কৰাৰ লগতে অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে গুৱাহাটীত এখন বিশাল সভা পাতি চৰকাৰে কৰা প্ৰবঞ্চনাৰ ৰণকৌশল প্ৰস্তুত কৰিব বুলি মন্তব্য কৰে। আজি এই সংবাদমেলত সদৌ অসম আহোম সভা, টাইপা, আহোম জাতীয় গণমঞ্চ, টাই আহোম যুৱ ছাত্ৰ পৰিষদ, টাই আহোম মহিলা পৰিষদকে ধৰি 6টা আহোম জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। গতিকে আমি চৰকাৰক এটা স্পষ্ট কৰিব বিচাৰিছোঁ, যদিহে আপোনালোকে প্ৰকৃতপক্ষে এই টাই আহোম জনগোষ্ঠী যদি আৰ্থসামাজিকভাৱে শৈক্ষিকভাৱে যদি আগবাঢ়ি যাব বিচাৰিছে, তেতিয়াহ'লে আমাৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰক। কিন্তু এই নিৰ্বাচনী সময়ত এই ললিপপ নিৰ্বাচন প্ৰদান নকৰাক আমি পুনৰবাৰ আহ্বান দিছোঁ। আৰু আগন্তুক দিনত কিন্তু আমাৰ আজি তেনেধৰণে কেইবাটাও সংগঠন আমি লগ হৈছোঁ। পৰৱৰ্তী পৰ্যায়ত যদি গোটেই আহোম জনগোষ্ঠীৰ যিমানখিনি সংগঠন আছে সকলোখিনি একেলগ হৈ আমি আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব বুলি সাজু আজি আহ্বান জনাওঁ। আহোম সভাৰ কেন্দ্ৰীয় মন্ত্ৰী নামসকলক প্ৰাঞ্জল ৰাজকোঁৱৰ, এতিয়া আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ যে আজি আমি দেখিছোঁ যে যোৱা 2 মাহ ধৰি মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24। নমস্কাৰ, যা লাইফষ্টাইললৈ আপোনাক স্বাগতম, য'ত আপোনাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ আমাৰ কোম্পানীৰ অভিনৱ প্ৰয়াস। আপুনি ব্যৱহাৰ কৰা স্মাৰ্টফোনটোৰ জৰিয়তে প্ৰতিদিনে এঘণ্টা সময় উলিয়াই 60টা বিজ্ঞাপন চাই উপাৰ্জন কৰিবলৈ সক্ষম হ'ব দিনে 240 টকা, অৰ্থাৎ প্ৰতিমাহে 7,200 টকা। আপুনি যদি 18 বছৰ সময়সীমা অতিক্ৰম কৰিছে তেন্তে আজিয়েই কোম্পানীৰ লগ ইন কৰক www.jalifestyle.com। নাম পঞ্জীয়নৰ বাবে কোনো ধৰণৰ মাচুল লোৱা নহয়, কিন্তু ব্যক্তিগত সত্যাপন অৰ্থাৎ KYC ভেৰিফিকেশ্যনৰ বাবদ আপোনাৰ প্ৰয়োজন হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰহণীয় নিকা ফটো সম্বলিত এখন পৰিচয় পত্ৰ, একপি পাছপোৰ্ট, নিকা আকাৰৰ চেলফি আৰু নৰ্ডিক এপ্ৰুভেল মাচুলৰ বাবদ 1109 টকা। খৰধৰ কৰক, এই সুযোগ মাত্ৰ সীমিত সংখ্যক সদস্যৰ বাবে। অধিক জানিবলৈ যোগাযোগ কৰক এইকেইটা নম্বৰত 700266 62053, 93657 72109, 8812015118। ধন্যবাদ।